हेलो स्टूडेंट्स, वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर। সকলকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আমি ডিছকাছ কৰিম ওৱান লাইনাৰ মিক্স জিকে কুৱেশ্যনছ। ইয়াত আপোনাৰ মোৰ দেন 500 কুৱেশ্যনছ থাকিব, যি আপোনাৰ ওৱান লাইনাৰ থাকিব। মই আগতে কৈ দিছোঁ, এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ, জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ, আপোনাৰ সকলো কুৱেশ্যনবোৰ ইয়াত থাকিব। চ' এইটো আপোনাৰ পাৰ্ট ৱাইজ থাকিব। ইয়াত আপোনাৰ এই পাৰ্টত মোৰ দেন আপোনাৰ 100 কুৱেশ্যন মই দিবলৈ যত্ন কৰিম। সো কাইণ্ডলি আপোনালোকে ভিডিওটো শেষলৈকে চাব। আৰু যদি আপোনালোকে ভিডিওটো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো বলক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 আছে আপোনাৰ ভেহিকেল ৰেজিষ্ট্ৰেশ্যন কোড AS05 ইজ ৰিপ্ৰেজেণ্টেড উইচ ডিষ্ট্ৰিক্ট অফ আছাম। অৰ্থাৎ বাহন পঞ্জীয়ন কোড AS05 অসমৰ কোনখন জিলাক প্ৰতিনিধিত্ব কৰে। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব গোলাঘাট। কাইণ্ডলি আপোনালোকে লিখি ল'ব। আৰু এই কুৱেশ্যনৰ বিহাফত এটা নোট দিয়া হৈছে, কাইণ্ডলি আপোনালোকে চাই ল'ব। যেনে আপোনাৰ AS01 এইটো আপোনাৰ ঘাই এণ্ড কামৰূপ মেট্ৰ'ৰ মানে পঞ্জীয়ন কোড হয়, বাহন পঞ্জীয়ন কোড। কাইণ্ডলি আপোনালোকে লিখি ল'ব। দেন আপোনাৰ AS02 নগাঁও, AS03 যোৰহাট, AS04 শিৱসাগৰ এণ্ড আপোনাৰ AS12 হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্ট। চ' কাইণ্ডলি আপোনালোকে এইবোৰ তথ্যবোৰ মানে লিখি ল'ব অথবা স্ক্ৰীনশ্বট লৈ ল'ব, কিয়নো এইবোৰৰ পৰাও কুৱেশ্যনবোৰ আহিব পাৰে। কুৱেশ্যন নম্বৰ 2 আছে আপোনাৰ কাৰেণ্ট স্পৰ্টছ ইউথ ৱেলফেয়াৰ কালচাৰ এফেয়াৰ্ছ পাৱাৰ মিনিষ্টাৰ অফ আছাম ইজ ডেছ। অৰ্থাৎ বৰ্তমান ক্ৰীড়া যুৱ কল্যাণ সাংস্কৃতিক পৰিক্ৰমা ও অসমৰ শক্তি মন্ত্ৰী কোন। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব বিমল বৰা। কুৱেশ্যন নম্বৰ 3 আছে আপোনাৰ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম হু গট PhD ইন ল। অৰ্থাৎ আইন বিষয়ত PhD লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব জগদীশ মেধি। কুৱেশ্যন নম্বৰ 4 নেম দ্য ফাৰ্ষ্ট লিটাৰেৰী পেঞ্চনাৰ ফ্ৰম আছাম। অৰ্থাৎ অসমৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰৰ নাম কি। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব পদ্মনাথ গোহাঁই বৰুৱা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5 আছে আপোনাৰ উইচ ষ্টেট অফ ইণ্ডিয়া ইজ অলছ' ন'ন এজ স্কটলেণ্ড অফ দ্য ইষ্ট। অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যক পূবৰ স্কটলেণ্ড বুলিও জনা যায়। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব মেঘালয়। মনত ৰাখিব। কাইণ্ডলি আপোনালোকে জনাবচোন মেঘালয়ৰ ৰাজধানী কি হয়। কমেণ্টত আপোনালোকে এনচাৰ লিখিব বুলি মই আশা ৰাখিলোঁ। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 6লৈ। কুৱেশ্যন নম্বৰ 6ত আছে আপোনাৰ নেম দ্য ৰিভাৰ ইন ইণ্ডিয়া ডেট পাছেছ থ্ৰু 3 কাউণ্ট্ৰিজ। অৰ্থাৎ ভাৰতৰ 3খন দেশৰ মাজেৰে পাৰ হৈ যোৱা নদীখনৰ নাম কি। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ব্ৰহ্মপুত্ৰ। মনত ৰাখিব। চ' কাইণ্ডলি আপোনালোকে লিখি ল'ব অথবা স্ক্ৰীনশ্বট লৈ ল'ব। কুৱেশ্যন নম্বৰ 7ত আছে আপোনাৰ দ্য ফেমাছ মাছ ডান্স পাৰফৰ্ম ইন ছিকিম বাই উইচ কমিউনিটি অৰ ট্ৰাইব। অৰ্থাৎ ছিকিমৰ বিখ্যাত মাছ নৃত্য কোনটো সম্প্ৰদায় অথবা জনগোষ্ঠীৰ দ্বাৰা পৰিৱেশন কৰা হয়। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব লামা। মনত ৰাখিব। আৰু তেওঁলোকে আপোনাৰ এইটো গুম্পাত এই ডান্সটো মানে পৰিৱেশন কৰে। কাইণ্ডলি আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8ত আছে আপোনাৰ নেম দ্য ষ্টেট ট্ৰি অফ ত্ৰিপুৰা। অৰ্থাৎ ত্ৰিপুৰাৰ ৰাজ্যিক গছৰ নাম কি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব অগৰ। মনত ৰাখিব। আৰু অগৰৰ আপোনাৰ চাইণ্টিফিক নেম হ'ল একুইলেৰিয়া মেলাচেনচিছ। মনত ৰাখিব একুইলেৰিয়া মেলাচেনচিছ। কুৱেশ্যন নম্বৰ 9ত আছে আপোনাৰ উইচ ৰিফাইনেৰী ৱাজ এষ্টাব্লিছ ডিউ টু আছাম একৰ্ড। অৰ্থাৎ অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন হ'ল। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব নুমলীগড় ৰিফাইনেৰী। মনত ৰাখিব। এইটো আপোনাৰ লোকেটেড এট মৰাংগী গোলাঘাট ডিষ্ট্ৰিক্ট। কাইণ্ডলি আপোনালোকে লিখি ল'ব। আৰু এইটো অ'পেন হৈছিলে আপোনাৰ 1999ত। কুৱেশ্যন নম্বৰ 10ত আছে আপোনাৰ ৱেন ৱাজ অৰুণাচল প্ৰদেশ ছেপাৰেটেড ফ্ৰম আছাম। অৰ্থাৎ অসমৰ পৰা অৰুণাচল প্ৰদেশ কেতিয়া বিচ্ছিন্ন হৈছিল অথবা ছেপাৰেট হৈছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 1972। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে মনত ৰাখিব যে যেতিয়া আপোনাৰ অৰুণাচল প্ৰদেশ অসমৰ সৈতে লগ লাগিছিলে সেইটো আপোনাৰ নেফা বুলি কোৱা হৈছিলে। অৰ্থাৎ সেইটো হ'ল আপোনাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। মনত ৰাখিব। কিন্তু আপোনাৰ 1972ত এইটো ছেপাৰেট হৈ গ'ল।
কুৱেশ্যন নম্বৰ 11 আছে আপোনাৰ নেম দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি। ইয়াত আমাক ভাৰতৰ খুজিছে, চ' কাইণ্ডলি আপোনালোকে মানে কনফিউজ নহ'ব, অসমৰ সোধা নাই ইয়াত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব কচ্ছ অৰ কচ্ছ ডিষ্ট্ৰিক্ট ফ্ৰম গুজৰাট, হয় নহয়, অৰ্থাৎ গুজৰাটৰ কচ্ছ ডিষ্ট্ৰিক্টক আপোনাৰ ভাৰতবৰ্ষৰ সবাতোকৈ ডাঙৰ মানে সৰ্ববৃহৎ জিলা বুলি কোৱা হয়। আৰু অসমৰ আপোনাৰ কি হয়, কাৰ্বি আংলং, মনত ৰাখিব, এজ পাৰ 2011 চেঞ্চাছ, আৰু এজ পাৰ এইটো আপোনাৰ এৰিয়া ৱাইজ হয়, কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 12 আছে আপোনাৰ হোৱাট ইজ দ্য নেম অফ দ্য ছুপাৰ কম্পিউটাৰ ইনষ্টল ইন IIT গুৱাহাটী, অৰ্থাৎ গুৱাহাটী IITত ইনষ্টল কৰা ছুপাৰ কম্পিউটাৰৰ নামটো কি হয় আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব পৰম ঈশান, মনত ৰাখিব, আৰু এইটো আপোনাৰ ইনষ্টল হৈছিলে ছেপ্টেম্বৰ 19, 2016। কুৱেশ্যন নম্বৰ 13 আছে আপোনাৰ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি কোন আছিল আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ডক্টৰ জাকিৰ হুছেইন, মনত ৰাখিব। কাইণ্ডলি আপোনালোকে এইবোৰ কুৱেশ্যন মনত ৰাখিব, কিয়নো এইবোৰ কুৱেশ্যন আপোনাৰ খুবেই ৰিপিটেড কুৱেশ্যন হয় আৰু খুবেই ইম্পৰ্টেণ্ট হয়, কিয়নো আমি সদায় ইজি কুৱেশ্যনবোৰ পাহৰি যাওঁ, হয় নহয়। কুৱেশ্যন নম্বৰ 14 আছে আপোনাৰ নেম দ্য স্মলেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম, অৰ্থাৎ আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি। চ' গতিকে এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব মাৰ্কিউৰী, হয় নহয়। আৰু আপোনাৰ লাৰ্জেষ্ট মানে প্লেনেট হ'ল জুপিটাৰ, আপোনালোকে জানে চাগে, হয় নহয়। আপোনাৰ ছিষ্টাৰ প্লেনেট অফ আৰ্থ বুলি কোনটো গ্ৰহক আমি জানো, কাইণ্ডলি আপোনালোকে কমেণ্টত জনাবচোন। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15লৈ। ইয়াত সোধা হৈছে যে নেম দ্য ফাৰ্ষ্ট মেন টু ড্ৰ দ্য মেপ অফ আৰ্থ, অৰ্থাৎ পৃথিৱীৰ মানচিত্ৰ অংকন কৰা প্ৰথমজন মানুহ কোন আছিল। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব এনাক্সিমেণ্ডাৰ, মনত ৰাখিব। এনাক্সিমেণ্ডাৰ হ'ল আপোনাৰ প্ৰথমজন মানুহ যিয়ে নেকি পৃথিৱীৰ মানচিত্ৰ অংকন কৰিছিল। কুৱেশ্যন নম্বৰ 16 আছে আপোনাৰ হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ন'ন এজ জুৱেল অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ মণি বুলি জনা যায়। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব মণিপুৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 17 আছে আপোনাৰ নেম দ্য ফাৰ্ষ্ট কাউণ্ট্ৰি হু লঞ্চ এ ছেটেলাইট ইন টু স্পেচ, অৰ্থাৎ মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰা প্ৰথমখন দেশৰ নাম কি। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ৰাছিয়া, মনত ৰাখিব, আৰু যাৰ আপোনাৰ আগতে USSR বুলি কোৱা হৈছিলে, অৰ্থাৎ ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18লৈ। ইয়াত কোৱা হৈছে যে দ্য দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ ডেছ, অৰ্থাৎ গুৱাহাটীৰ দীঘলী পুখুৰী কাৰ লগত জড়িত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ভগদত্ত, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19 আছে আপোনাৰ হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মলেচা ডাইনেষ্টি, অৰ্থাৎ মলেচা বংশৰ শেষ শাসক কোন আছিল বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ত্যাগসীমা, মনত ৰাখিব। আৰু আপোনাৰ এই মলেচা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে শালস্তম্ভ, মনত ৰাখিব, বা শালস্তম্ভ, হয় নহয়। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ দ্য বায়'মেট্ৰিক ইজ এ ডেছ ডিভাইচ, অৰ্থাৎ বায়'মেট্ৰিক আপোনাৰ কেনেধৰণৰ ডিভাইচ হয় বুলি আমাক সুধিছে। আপোনালোকে বায়'মেট্ৰিক ডিভাইচ দেখিছে, হয় নহয়, এই ফিগাৰ আপুনি চাব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ইনপুট ডিভাইচ, মনত ৰাখিব। গতিকে বায়'মেট্ৰিক ডিভাইচ হ'ল এটা ইনপুট ডিভাইচ, কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 21 আছে আপোনাৰ উইচ চিটি উইল হোষ্ট 2024 ছামাৰ অলিম্পিক্স, অৰ্থাৎ 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন চহৰত অনুষ্ঠিত হ'ব। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব পেৰিছ, ফ্ৰান্স, মনত ৰাখিব। আৰু এই অলিম্পিক্সৰ আপোনাৰ মটো হ'ল মানে বিষয়বস্তু হ'ল গেমছ ৱাইড অ'পেন, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 22 আছে আপোনাৰ ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ NF ৰেলৱে লোকেটেড ইন আছাম, অৰ্থাৎ NF ৰেলৱেৰ মুখ্য কাৰ্যালয় অসমত ক'ত অৱস্থিত। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব মালিগাঁও, গুৱাহাটী, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 23 আছে আপোনাৰ হোৱাট ইজ দ্য টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ্ছ ট্ৰিবিউটাৰী সুবনশিৰি, অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ সোৱণশিৰিৰ মুঠ দৈৰ্ঘ্য কিমান। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 442 কিলোমিটাৰ এপ্ৰক্স, মনত ৰাখিব। এণ্ড কাইণ্ডলি আপোনালোকে লিখি ল'ব যে ব্ৰহ্মপুত্ৰৰ বাকী মানে ট্ৰিবিউটাৰী যি আছে, যেনে আপোনাৰ ৰাইট বেংক ট্ৰিবিউটাৰী আৰু লেফ্ট বেংক ট্ৰিবিউটাৰী। ৰাইট বেংক ট্ৰিবিউটাৰীৰ লংগেষ্ট হ'ল সুবনশিৰি আৰু শ্বৰ্টেষ্ট হ'ল আপোনাৰ বৰগাং। তেনেদৰে আপোনাৰ লেফ্ট বেংক ট্ৰিবিউটাৰীৰ লংগেষ্ট মানে ট্ৰিবিউটাৰী হ'ল বুঢ়ীদিহিং আৰু শ্বৰ্টেষ্ট হ'ল আপোনাৰ জিনাৰী। চ' কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 24 আছে আপোনাৰ দ্য ফেমাছ ৰটাৰডাম পোৰ্ট ইজ লোকেটেড ইন উইচ কাউণ্ট্ৰি, অৰ্থাৎ বিখ্যাত ৰটাৰডেম বন্দৰ
কোনখন দেশত অৱস্থিত? গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব নেদাৰলেণ্ডছ, হয় নহয়? এণ্ড কাইণ্ডলি আপোনালোকে লিখি ল'ব যে অদাৰ ইম্পৰ্টেণ্ট পৰ্ট ছাচ এজ টিয়ানজিন, চাংঘাই এইটো আপোনাৰ চাইনাৰ পৰ্ট হয়। তেনেদৰে আপোনাৰ হলদিয়া পৰ্ট এইটো আপোনাৰ ৱেষ্ট বেংগল ইণ্ডিয়াৰ হয়। দেন আপোনাৰ বুছান এইটো আপোনাৰ ছাউথ কোৰিয়াৰ হয়। এণ্ড আপোনাৰ কাণ্ডলা পৰ্ট এইটো আপোনাৰ গুজৰাট ইণ্ডিয়াৰ। এইটো আপোনাৰ বিশেষ মানে ফেমাছ মানে পৰ্ট হয়। কাইণ্ডলি আপোনালোকে লিখি ল'ব, এইবোৰৰ পৰা নিশ্চয় কুৱেশ্যন আহিব পাৰে। কুৱেশ্যন নম্বৰ 25 আছে আপোনাৰ ভিভিয়ান দেউৰজিয়া হেজ বিন এছ'চিয়েটেড উইথ হুইচ মুভমেণ্ট? অৰ্থাৎ ভিভিয়ান দেউৰজিয়া কোনটো আন্দোলনৰ সৈতে জড়িত হৈ আছিল? গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব য়ং বেংগল, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 26লৈ। ইয়াত কোৱা হৈছে যে ইন হুইচ ইয়াৰ ৱাজ দ্য পাৰ্টিশ্যন অফ বেংগল স্ক্ৰেপ্ট? অৰ্থাৎ কোন চনত বংগ বিভাজন বাতিল কৰা হৈছিল? চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 1911, মনত ৰাখিব। চ' কাইণ্ডলি আপোনালোকে লিখি ল'ব যে এই আপোনাৰ বংগ বিভাজন এনাউন্স হৈছিলে লৰ্ড কাজনৰ দিনত, যেনেকৈ আপোনাৰ 1905 ষ্টাৰ্ট হৈছিলে, আৰু আপোনাৰ এই বংগ বিভাজন বাতিল হৈছিল লৰ্ড হেডিঙেৰ সময়কালত। চ' কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 27 আছে আপোনাৰ দ্য ক্ৰিপছ মিছন ভিজিটেড ইণ্ডিয়া ইন দ্য ইয়াৰ অফ ডেছ? অৰ্থাৎ ক্ৰিপছ মিছন ভাৰতলৈ কোনটো বৰ্ষত আহিছিল? গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 1942, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 28 আছে আপোনাৰ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাজ ডেছ? অৰ্থাৎ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ৱাৰেন হেষ্টিংছ। কুৱেশ্যন নম্বৰ 29 আছে আপোনাৰ ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ লোকেটেড? অৰ্থাৎ উত্তৰ পূব মণ্ডলৰ সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ডিমাপুৰ, মনত ৰাখিব। বৰ্তমান আমাৰ ভাৰতবৰ্ষত মুঠ আপোনাৰ 8টা জ'নেল কালচাৰেল চেণ্টাৰ আছে। সেইবোৰ হ'ল আপোনাৰ যেনে আপোনাৰ নৰ্থ চেণ্ট্ৰেল জ'ন এইটো আপোনাৰ এলাহাবাদত লোকেটেড হয়। দেন আপোনাৰ নৰ্থ জ'ন এইটো আপোনাৰ পাটিয়ালাত লোকেটেড হয়। দেন আপোনাৰ ৱেষ্ট জ'ন এইটো আপোনাৰ উদয়পুৰত লোকেটেড হয়। দেন আপোনাৰ নৰ্থ ইষ্ট জ'ন এইটো আপোনাৰ ডিমাপুৰত লোকেটেড হয়, যি আপোনাৰ কুৱেশ্যন আছিলে। দেন ইষ্টাৰ্ণ জ'ন এইটো আপোনাৰ কলকাতাত লোকেটেড হয়। দেন আপোনাৰ চাউথ জ'ন এইটো আপোনাৰ থাঞ্জাভুৰ নামৰ ঠাইত আপোনাৰ লোকেটেড হয়। এণ্ড আপোনাৰ লাষ্টত যি আছে চাউথ চেণ্ট্ৰেল জ'ন এইটো আপোনাৰ নাগপুৰত লোকেটেড হয়। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব। কুৱেশ্যন নম্বৰ 30 আছে আপোনাৰ দ্য ফেমাছ সিদ্ধি বাছিৰ মস্কিউ ইজ লোকেটেড এট ডেছ? অৰ্থাৎ বিখ্যাত সিদ্ধি বছিৰ মছজিদ ক'ত অৱস্থিত? চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব আহমেদাবাদ, মনত ৰাখিব। দ্য মস্কি ইজ অলছ' কল্ড ঝুলতা মিনাৰ, মানে আপোনাৰ এই যি সিদ্ধি বছিৰ মছজিদ আছে ইয়াক আপোনাৰ ঝুলতা মিনাৰ বুলিও কোৱা হয়। তো কেতিয়াবা আপোনালোক আহিব পাৰে যে ঝুলতা মিনাৰ বুলি কোনটো মছজিদক কোৱা হয় বুলি। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 31লৈ। ইয়াত দিয়া হৈছে যে পুত্ৰৰাজ সন্মান ইজ গিভেন ফৰ আউটষ্টেণ্ডিং ৱৰ্ক ইন দ্য ফিল্ড অফ ডেছ? অৰ্থাৎ পুত্ৰৰাজ সন্মান কোনটো অসাধাৰণ কামৰ ক্ষেত্ৰত দিয়া হয়? চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব মিউজিক, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 32 আছে আপোনাৰ নেম দ্য ষ্টেট এনিমেল অফ নাগালেণ্ড? অৰ্থাৎ নাগালেণ্ডৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব মিথুন, মনত ৰাখিব। এতিয়া আপোনালোকে বাকী নোটছবোৰ লিখি ল'ব যে নাগালেণ্ডৰ আপোনাৰ ষ্টেট বাৰ্ডৰ নাম হ'ল ব্লাইথ ট্ৰেগোপান। তেনেদৰে আপোনাৰ ষ্টেট ফ্লাৱাৰ হ'ল ৰড'ডেনড্ৰন, আৰু আপোনাৰ ষ্টেট ট্ৰী হ'ল এল্ডাৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 36 আছে আপোনাৰ দ্য আছাম ইউনিভাৰ্চিটি ইজ চিটুৱেটেড এট ডেছ? অৰ্থাৎ অসম বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব শিলচৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 34 আছে আপোনাৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট? অৰ্থাৎ এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ বিখ্যাত গ্ৰন্থখনৰ লেখক কোন আছিল? চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ডক্টৰ বাণীকান্ত কাকতি, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 35 আছে আপোনাৰ দ্য ফেমাছ কুৰুং ৰিভাৰ ইজ লোকেটেড এট ডেছ? অৰ্থাৎ বিখ্যাত কুৰুং নদীখন ক'ত অৱস্থিত? চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব অৰুণাচল প্ৰদেশ, মনত ৰাখিব। ত' কাইণ্ডলি আপোনালোকে অৰুণাচল প্ৰদেশৰ বাকী ইম্পৰ্টেণ্ট নদীখনৰ নামো লিখি ল'ব। চ' যেনে লোহিত, তিৰাপ, নাদিহিং, ডিগাৰু, চিউম এণ্ড কামেং, মনত ৰাখিব।
কুৱেশ্যন নম্বৰ 36 আছে আপোনাৰ দ্য ফেমাছ চালা লেক ইজ চিটুৱেটেড এট উইচ ষ্টেট অফ ইণ্ডিয়া, অৰ্থাৎ বিখ্যাত চালা হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব অৰুণাচল প্ৰদেশ, মনত ৰাখিব। আৰু এইটো আপোনাৰ ইট ইজ এ হাই এল্টিটিউড অফ এপ্ৰক্স 13,900 ফিট, মনত ৰাখিব। এইটো আপোনাৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আপোনাৰ লাষ্ট ইয়াৰ এক্সামত আহিছিলে। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37লৈ। ইয়াত কোৱা হৈছে যে দ্য শাৰাৱতী ৰিভাৰ ইজ লোকেটেড ইন ডেছ, অৰ্থাৎ খৰৱতী নদীখন ক'ত অৱস্থিত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব কৰ্ণাটকা, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 38 আছে আপোনাৰ নেম দ্য ফাৰ্ষ্ট কোড নেম অফ ডিটনেশ্যন অফ নিউক্লিয়াৰ ডিভাইচ, অৰ্থাৎ পাৰমাণৱিক যন্ত্ৰৰ বিস্ফোৰণৰ প্ৰথম কোড নামটো কি আছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ট্ৰিনিটি, মনত ৰাখিব। আৰু এইটো আপোনাৰ কণ্ডাক্ট কৰিছিলে USA আৰ্মিয়ে, আৰু এই প্ৰজেক্টৰ নাম আছিলে মেনহেটেন প্ৰজেক্ট, মনত ৰাখিব। আৰু এইটো কেতিয়া কণ্ডাক্ট হৈছিলে 1945ত। কুৱেশ্যন নম্বৰ 39 আছে আপোনাৰ দ্য মষ্ট পপুলাৰ বড়ো ট্ৰাইব ইজ লোকেটেড ফ্ৰম হুইচ কাউণ্ট্ৰি, অৰ্থাৎ আটাইতকৈ জনপ্ৰিয় বড়ো জনজাতি কোনখন দেশত অৱস্থিত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ব্ৰাজিল, মনত ৰাখিব। এতিয়া কাইণ্ডলি আপোনালোকে কমেণ্টত জনাবচোন ব্ৰাজিলৰ কেপিটেল নাম কি হয়। কুৱেশ্যন নম্বৰ 40 আছে আপোনাৰ দ্য মেজৰ ৰিবন ৱাটাৰফল অফ দ্য ৱৰ্ল্ড ইজ লোকেটেড ইন ডেছ, অৰ্থাৎ বিশ্বৰ প্ৰধান ৰিবন জলপ্ৰপাতটো কোনখন দেশত অৱস্থিত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব কেলিফৰ্ণিয়া, মনত ৰাখিব। আৰু এই জলপ্ৰপাতৰ মানে উচ্চতা হ'ল 491 মিটাৰ্ছ, আৰু ফিটত আমি চালে 1612 ফিট, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 41 আছে আপোনাৰ নেম দ্য কাউণ্ট্ৰি উইথ দ্য লাৰ্জেষ্ট একুৱেটিক এৰিয়া অফ দ্য ৱৰ্ল্ড, অৰ্থাৎ আমাক ইয়াত সুধিছে যে বিশ্বৰ আটাইতকৈ ডাঙৰ জলজ অঞ্চল থকা দেশখনৰ নাম কি। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব কেনেডা, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 42 আছে আপোনাৰ উইচ কাউণ্ট্ৰি ইজ অলছ' কল্ড ককপিট অফ ইউৰোপ, অৰ্থাৎ কোনখন দেশক ইউৰোপৰ ককপিট বুলিও কোৱা হয়। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব বেলজিয়াম, মনত ৰাখিব। বেলজিয়ামক আপোনাৰ ককপিট অফ ইউৰোপ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 43 আছে আপোনাৰ দ্য ফেমাছ ফুলানি ট্ৰাইব ইজ এছ'চিয়েটেড উইথ হুইচ কাউণ্ট্ৰি, অৰ্থাৎ বিখ্যাত ফুলানি জনজাতি কোনখন দেশৰ লগত জড়িত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ৱেষ্টাৰ্ণ আফ্ৰিকা, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 44 আছে আপোনাৰ দ্য ডুৰাণ্ট লাইন এণ্ড ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী লোকেটেড বিটুইন উইচ টু কাউণ্ট্ৰিজ, অৰ্থাৎ ডুৰাণ্ট লাইন কোন দুখন দেশৰ মাজত অৱস্থিত এটা আন্তঃৰাষ্ট্ৰীয় সীমা। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব বিটুইন পাকিস্তান এণ্ড আফগানিস্তান, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 45 আছে আপোনাৰ হোৱাট ইজ দ্য কেপিটেল অফ চুৰিনেম, অৰ্থাৎ চুৰিনামৰ ৰাজধানীৰ নাম কি বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব পাৰামাৰিবো, মনত ৰাখিব। আৰু আপোনাৰ এই চুৰিনামৰ কাৰেঞ্চি হ'ল চুৰিনাম ডলাৰ। কুৱেশ্যন নম্বৰ 46 আছে আপোনাৰ দ্য টোডা ট্ৰাইব ইজ ফ্ৰম হুইচ ষ্টেট অফ ইণ্ডিয়া, অৰ্থাৎ টোডা জনজাতি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব তামিলনাডু, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 47 আছে আপোনাৰ হোৱাট ইজ কাটিংগা, অৰ্থাৎ কাটিংগা কি। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব থৰ্ণ ফৰেষ্ট অফ ব্ৰাজিল। কাটিংগা হ'ল আপোনাৰ ব্ৰাজিলৰ মানে জোঙা আকৃতিৰ ঘাঁহবোৰ। কুৱেশ্যন নম্বৰ 48 আছে আপোনাৰ হোৱাট ইজ ফাইটো জিঅ'গ্ৰাফি, অৰ্থাৎ ফাইটো জিঅ'গ্ৰাফি মানে কি হয় আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব দ্য ষ্টাডি অফ দ্য ডিষ্ট্ৰিবিউশ্যন অফ প্লাণ্টছ অন দ্য আৰ্থ, অৰ্থাৎ আমাৰ যি পৃথিৱীত যি ঘাঁহ বননি আছে সেইবোৰৰ মানে ডিষ্ট্ৰিবিউশ্যনৰ বিষয়ে অধ্যয়ন কৰাক ফাইটো জিঅ'গ্ৰাফি বুলি কোৱা হয়। কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 49 আছে আপোনাৰ ৰিচেণ্টলি নিখাত জৰিন ৱন গ'ল্ড মেডেল ইন উইচ গেম অৰ কাপ, অৰ্থাৎ শেহতীয়াকৈ নিখাত জৰিনে কোনখন খেলত বা কাপত সোণৰ পদক লাভ কৰিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব এলৰ্ডা কাপ। এইটো আপোনাৰ ৰিচেণ্টলি 2024 হৈছিলে। তাত আপোনাৰ নিখাত জৰিনে ভাৰতৰ মানে ৰিপ্ৰেজেণ্টেটিভ হৈ স্বৰ্ণ পদক লাভ কৰিছে। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব, এইবোৰ খুবেই ইম্পৰ্টেণ্ট টপিক হয়। এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত টপিক হয়। চ' এইবোৰৰ পৰা নিশ্চয় কুৱেশ্যনবোৰ আহিব, হয় নহয়। কুৱেশ্যন নম্বৰ 50 আছে আপোনাৰ হোৱাট ইজ দ্য থিম ফৰ বায়'ডাইভাৰ্চিটি ডে 2024। বায়'ডাইভাৰ্চিটি মানে হ'ল আপোনাৰ বায়'লজিকেল ডাইভাৰ্চিটি, মনত ৰাখিব। অৰ্থাৎ ইয়াত আমাক সোধা হৈছে যে জৈৱ বৈচিত্ৰ্য দিৱস 2024ৰ বিষয়বস্তু কি। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব
বি পাৰ্ট অফ দ্য প্লান। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে বায়'ডাইভাৰ্চিটি ডে আপোনাৰ 22 মে'ত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 51 আছে আপোনাৰ, হু ৱাজ এপইণ্টেড এজ প্ৰেচিডেণ্ট ফৰ দ্য ছেকেণ্ড টাইম অফ ডমিনিকান ৰিপাব্লিক। অৰ্থাৎ ডমিনিকান ৰিপাব্লিকৰ দ্বিতীয়বাৰৰ বাবে কাক ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়া হ'ল। এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব লুইছ এবিণ্ডাৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 52 আছে আপোনাৰ, হু হেজ বিন এৱাৰ্ডেড দ্য ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ 2024। অৰ্থাৎ 2024 চনৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা কোনে লাভ কৰিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব জেনি এৰপেন বেকে। মনত ৰাখিব। আৰু কোনটো কিতাপৰ বাবে তেওঁ পাইছিলে, কাইৰ'জৰ বাবে। কাইণ্ডলি আপোনালোকে কমেণ্টত জনাবচোন ভাৰতবৰ্ষৰ পৰা প্ৰথম যি আপোনাৰ মহিলা অথবা পুৰুষ যি আপোনাৰ ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ পাইছে। চ' কাইণ্ডলি আপোনালোকে কমেণ্টত জনাব বুলি মই আশা ৰাখিলোঁ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 53 লৈ। ইয়াত সোধা হৈছে যে ৰিচেণ্টলি হু বিকেম 5th অৰুণাচলী ৱমেন টু স্কেল মাউণ্ট এভাৰেষ্ট। অৰ্থাৎ শেহতীয়াকৈ মাউণ্ট এভাৰেষ্ট স্কেল কৰা অৰুণাচলীৰ পঞ্চমগৰাকী মহিলা কোন। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব কোবাক য়ানম। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 54 আছে আপোনাৰ, ৰিচেণ্টলি জেনেৰেল টোলাম ৱাজ ইলেক্টেড এজ দ্য নিউ প্ৰেচিডেণ্ট অফ উইচ কাউণ্ট্ৰি। অৰ্থাৎ শেহতীয়াকৈ জেনেৰেল টোলাম কোনখন দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ভিয়েটনাম। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে ভিয়েটনামৰ আপোনাৰ কেপিটেল হ'ল হানৈ আৰু বৰ্তমান আপোনাৰ PM হ'ল ফাম মিন চিন আৰু কাৰেঞ্চি হ'ল আপোনাৰ ভিয়েটনামিজ ডং। এইবোৰ আপোনাৰ খুবেই গুৰুত্বপূৰ্ণ নোটছ হয়। কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 55 আছে আপোনাৰ, হু ইজ দ্য অল্ডেষ্ট ইণ্ডিয়ান ৱমেন টু কনকিউৰ মাউণ্ট এভাৰেষ্ট ৰিচেণ্টলি। অৰ্থাৎ শেহতীয়াকৈ মাউণ্ট এভাৰেষ্ট জয় কৰা আটাইতকৈ বয়সীয়াল ভাৰতীয় মহিলা কোন। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব জ্যোতি ৰাত্ৰে। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 56 আছে আপোনাৰ, উইচ কাউণ্ট্ৰি উইল হোষ্ট AFC ৱমেন্স এছিয়া কাপ 2026। অৰ্থাৎ কোনখন দেশে AFC মহিলা এছিয়া কাপ 2026 আয়োজন কৰিব। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব অষ্ট্ৰেলিয়া। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 57 লৈ। ইয়াত সোধা হৈছে যে অন 21 মে এণ্টি টেৰৰিজম ডে ইজ অবজাৰ্ভড। দিছ ডে মাৰ্কছ দ্য ডেথ এনিভাৰ্চাৰী অফ উইচ ফৰ্মাৰ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ। অৰ্থাৎ 21 মে'ত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। এই দিৱসত ভাৰতীয় কোন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃত্যুবাৰ্ষিকী। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ৰাজীৱ গান্ধী। মনত ৰাখিব। দ্য 6th প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৱাজ কিল্ড বাই এ ছুচাইড বম্বাৰ ফ্ৰম দ্য LTTE লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল এলম ইন শ্ৰী পেৰুম্বুদুৰ এ ভিলেজ নিয়াৰ মাদ্ৰাছ নাও চেন্নাই। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 58 লৈ। ইয়াত সোধা হৈছে যে ইন উইচ ইয়েৰ এছিয়ান ফুটবল কনফেডাৰেশ্যন AFC ৱাজ ফাউণ্ড। অৰ্থাৎ কোন চনত এছিয়ান ফুটবল কনফেডাৰেশ্যন AFC প্ৰতিষ্ঠা হৈছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 7th মে 1954। মনত ৰাখিব। আৰু আপোনাৰ এই AFC অৰ্থাৎ এছিয়ান ফুটবল কনফেডাৰেশ্যনৰ আপোনাৰ বৰ্তমানৰ হেডকোৱাৰ্টাৰ হ'ল আপোনাৰ ফেডাৰেল টেৰিটৰী অফ কুৱালালামপুৰ। মনত ৰাখিব। অৰ্থাৎ মালয়েছিয়াত, হয় নহয়। আৰু আপোনাৰ এই AFC অৰ্থাৎ এছিয়ান ফুটবল কনফেডাৰেশ্যনৰ কাৰেণ্ট প্ৰেচিডেণ্ট হ'ল ছলমান বিন ইব্ৰাহিম আল খালিফা। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব যে দ্য AFC হেজ 47 মেম্বাৰ্ছ এছ'চিয়েশ্যন স্প্লিট ইনটু 5 ৰিজিয়নছ লাইক ৱেষ্ট, চেণ্ট্ৰেল, ছাউথ ইষ্ট এণ্ড ছাউথ ইষ্ট, যাক আপোনাৰ এছিয়ান বুলি কোৱা হয়। দেন আপোনাৰ আফগানিস্তান, বাৰ্মা, নাও ম্যানমাৰ, ৰিপাব্লিক অফ চাইনা, হংকং, ইণ্ডিয়া, ইজৰাইল, ইণ্ডোনেছিয়া, জাপান, চাউথ কোৰিয়া, পাকিস্তান, ফিলিপাইন্স, ছিংগাপুৰ এণ্ড ভিয়েটনাম ৱেৰ দ্য ফাউণ্ডিং মেম্বাৰ্ছ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 59 আছে আপোনাৰ, উইচ কাউণ্ট্ৰি উইল হোষ্ট FIFA ৱমেন্স ৱৰ্ল্ড কাপ 2027। অৰ্থাৎ কোনখন দেশত FIFA মহিলা ৱৰ্ল্ড কাপ 2027 আয়োজন কৰা হ'ব। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ব্ৰাজিল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 60 আছে আপোনাৰ, ৱৰ্ল্ড বি ডে ইজ অবজাৰ্ভ অন উইচ ডে। অৰ্থাৎ বিশ্ব মৌমাখি দিৱস কেতিয়া পালন কৰা হয়। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 20 মে। মনত ৰাখিব।
আৰু আপোনাৰ বৰ্তমান 2024 যি আপোনাৰ ৱৰ্ল্ড বি ডে আছিলে তাৰ আপোনাৰ থিম আছিলে বি এংগেজ উইথ ইউথ, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 61লৈ। ইয়াত দিয়া হৈছে যে মোহিনীয়াট্টম ইজ দ্য ক্লাছিকেল ডান্স ফৰ্ম অফ উইচ ষ্টেট অফ ইণ্ডিয়া, অৰ্থাৎ মোহিনীয়াট্টম ভাৰতৰ কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য ৰূপ। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব কেৰেলা, মনত ৰাখিব। ইয়াৰ পাছত আপোনাৰ নেক্সট কুৱেশ্যন আছে দ্য ফাৰ্ষ্ট ইভাৰ নেশ্যনেল এৱাৰ্ড উইনাৰ এছামিজ ছিংগাৰ ইজ ডেছ, অৰ্থাৎ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া গায়ক কোন আছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব তৰালী শৰ্মা, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 63 আছে আপোনাৰ দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰী ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক অন ডেছ, অৰ্থাৎ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 9 জুন 2021। কাইণ্ডলি আপোনালোকে লিখি ল'ব। আৰু এইটো আপোনাৰ আছামৰ 7th নেশ্যনেল পাৰ্ক হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 64 আছে আপোনাৰ দ্য মষ্ট পপুলাৰ ৱাংগালা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই উইচ কমিউনিটি অৰ ট্ৰাইব, অৰ্থাৎ আটাইতকৈ জনপ্ৰিয় ৱাংগালা উৎসৱ কোনটো সম্প্ৰদায় অথবা জনগোষ্ঠীয়ে পালন কৰে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব গাৰো, মনত ৰাখিব। আপোনালোকে কমেণ্টত জনাবচোন এই গাৰো ট্ৰাইব ভাৰতবৰ্ষৰ কোনটো ষ্টেটৰ পৰা বিলং কৰে। কুৱেশ্যন নম্বৰ 65 আছে আপোনাৰ দ্য ফাৰ্ষ্ট এছামিজ হু ফট এগেইনষ্ট ব্ৰিটিছ ৱাজ ডেছ, অৰ্থাৎ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম অসমীয়া কোন আছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব গোমধৰ কোঁৱৰ, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 66লৈ। ইয়াত দিয়া হৈছে যে ৱেন ৱাজ কাজিৰঙা ইজ ডিক্লেয়াৰ এজ নেশ্যনেল পাৰ্ক, অৰ্থাৎ কেতিয়া কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ইন 1974, মনত ৰাখিব। এণ্ড কাইণ্ডলি আপোনালোকে এইবোৰ নোটছ লিখি ল'ব যে ডিক্লেয়াৰ এজ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো ইন 1985, ডিক্লেয়াৰ এজ প্ৰজেক্ট টাইগাৰ ইন 2007। এণ্ড আপোনালোকে জানে চাগে যে ওৱান হৰ্ণ যি ৰাইনচেৰাছ আছে, অৰ্থাৎ এশিঙীয়া গড় আছে, ইয়াৰ আপোনাৰ হোমলেণ্ড হ'ল অসম, হয় নহয়? সেইবাবে অসমৰ কি হয় ষ্টেট এনিমেল হয়, হয় নহয়? কুৱেশ্যন নম্বৰ 67 আছে আপোনাৰ সূৰ্য পাহাৰ অফ ছিগনিফিকেণ্ট ফৰ কালচাৰেল হেৰিটেজ অফ হিন্দুইজম, বুদ্ধিজম এণ্ড জৈনিজম ইজ লোকেটেড ইন উইচ ডিষ্ট্ৰিক্ট অফ আছাম, হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ সাংস্কৃতিক ঐতিহ্যৰ বাবে উল্লেখযোগ্য সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব গোৱালপাৰা, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 68 আছে আপোনাৰ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম ইজ ডেছ, অৰ্থাৎ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ওৰাং নেশ্যনেল পাৰ্ক, মনত ৰাখিব। এণ্ড কাইণ্ডলি আপোনালোকে কমেণ্টত জনাবচোন ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি হয়। কুৱেশ্যন নম্বৰ 69 আছে আপোনাৰ দ্য ফেমাছ গড়দৌল ইজ লোকেটেড ইন উইচ অফ দ্য ফলোয়িং প্লেচ অফ আছাম, অৰ্থাৎ বিখ্যাত গড়দৌল অসমৰ তলৰ কোনটো স্থানত অৱস্থিত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব তাৰাজান কুমাৰগাঁও এবাউট 7 কিলোমিটাৰ আৱে ফ্ৰম তেজপুৰ, মনত ৰাখিব, যিটো আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত লোকেটেড হয়। কাইণ্ডলি আপোনালোকে এইবোৰ নোটছ লিখি ল'ব যে যেনে আপোনাৰ গড়দৌল আৰ্কিঅলজিকেল চাইট ইজ এন ইম্পৰ্টেণ্ট ষ্টেট প্ৰটেক্টেড মনুমেণ্ট ইন আছাম। কুৱেশ্যন নম্বৰ 70 আছে আপোনাৰ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম ৱাজ ডেছ, অৰ্থাৎ আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব চৰাইদেউ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 71 আছে আপোনাৰ দ্য উমাচল ৰক কেভ ইজ লোকেটেড ইন উইচ অফ দ্য প্লেচ অফ আছাম, অৰ্থাৎ উমাচল শিলৰ গুহা অসমৰ কোন স্থানত অৱস্থিত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব কালিপুৰ গুৱাহাটী, মনত ৰাখিব। এণ্ড কাইণ্ডলি আপোনালোকে এই নোটছ চাই ল'ব যে দ্য উমাচল ৰক কেভ ইজ 5th century rock cave with inscription discovered in Kalipur, Guwahati in February 2012. The inscriptions were done during the rule of King Mahendra Burman of Kamrupa. এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 72লৈ। ইয়াত দিয়া হৈছে যে শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন দ্য ইয়াৰ অফ ডেছ, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 1449, মনত ৰাখিব। এণ্ড কাইণ্ডলি আপোনালোকে এইবোৰ নোটছ লিখি ল'ব যে his major literary creation are the Kirtan Ghosha, Gunamala etc. The holy songs written by him are known as Borgit, হয় নহয়? The dramas written by him are known as Ankiya Nat
and Satriya dance at that time was a part of it. During his stay in Bordova, Srimanta Shankardev wrote and staged the first drama China Jatra. মনত ৰাখিব অৰ্থাৎ শংকৰদেৱৰ প্ৰথম যি আপোনাৰ ষ্টেজ ড্ৰামা আছিলে সেইটো আছিলে চিহ্ন যাত্ৰা। সেইটো আপোনাৰ প্ৰথমতে ষ্টেজ শ্ব' হৈছিলে আপোনাৰ 1468ত। কাইণ্ডলি আপোনালোকে লিখি ল'ব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 73 লৈ। ইয়াত দিয়া হৈছে যে দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ষ্টেচন ইন আছাম ৱাজ ষ্টাৰ্টেড বাই ডেছ, অৰ্থাৎ অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' ষ্টেচন কোনে আৰম্ভ কৰিছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব কৃষ্ণকান্ত খন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি, অৰ্থাৎ KKHSOU। এণ্ড কাইণ্ডলি আপোনালোকে এই নোটছ লিখি ল'ব যে দ্য অনলি ষ্টেট অপেন ইউনিভাৰ্চিটি অফ দ্য ইণ্টায়াৰ নৰ্থ ইষ্ট টুক দ্য ফাৰ্ষ্ট ইনিচিয়েটিভ টু লঞ্চ দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ছাৰ্ভিচ অফ দ্য ৰিজিয়ন এণ্ড দ্য ফাদাৰ অফ কমিউনিটি ৰেডিঅ' ইন ইণ্ডিয়া ৱাজ ডক্টৰ শ্ৰীধৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 74ত আছে আপোনাৰ which is called the storehouse of world art collection, অৰ্থাৎ বিশ্ব কলা সংগ্ৰহৰ ভঁৰাল বুলি কাক কোৱা হয়। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব সালাৰজং মিউজিয়াম। মনত ৰাখিব, যিটো আপোনাৰ হায়দৰাবাদ তেলেংগানাত লোকেট হয় আৰু এইটো আপোনাৰ ফাউণ্ডেশ্যন কৰা হৈছিল 1951ত, য'ত নেকি আপোনাৰ প্ৰায় 1.1 মিলিয়ন মানে অবজেক্টছৰ মানে আপোনাৰ কালেকশ্যন ইয়াত আছে। কুৱেশ্যন নম্বৰ 75ত আছে আপোনাৰ which female tennis player won the ইটালিয়ান অপেন টাইটেল ৰিচেণ্টলি, অৰ্থাৎ শেহতীয়াকৈ কোনগৰাকী মহিলা টেনিছ খেলুৱৈয়ে ইটালীৰ মুকলি খিতাপ দখল কৰিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ইংগা ছুৱেটেক। মনত ৰাখিব ইংগা। চ' মনত ৰাখিব যে ইংগা ছুৱেটেকে বৰ্তমানৰ যি আপোনাৰ ইটালিয়ান অপেন টাইটেল হৈছিলে তাত আপোনাৰ সেই টাইটেলটো মানে তৃতীয়বাৰৰ বাবে তেওঁ জিকিছে। মনত ৰাখিব। আৰু তেনেদৰে আপোনাৰ ছেম আপোনাৰ ইটালিয়ান অপেন যি টাইটেল আছিলে সেইটো পুৰুষ বৰ্গৰ, সেইটো আপোনাৰ জিকিছে এলেকজেণ্ডাৰ জেবেৰেভে। মনত ৰাখিব এলেকজেণ্ডাৰ জেবেৰেভ। কুৱেশ্যন নম্বৰ 76ত আছে আপোনাৰ ৰিচেণ্টলি হু হেজ বিন এপইণ্টেড বাই বাৰ্ক ইণ্ডিয়া এজ দ্য নিউ হেড ফৰ মেট্ৰলজি এণ্ড এনালাইচিছ, অৰ্থাৎ শেহতীয়াকৈ বতৰ বিজ্ঞান আৰু বিশ্লেষণৰ নতুন মুৰব্বী হিচাপে বাৰ্ক ইণ্ডিয়াই কাক নিযুক্তি দিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ডক্টৰ বিক্ৰম চৌধুৰী। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে এইবোৰ নোট চাই লওক যে বাৰ্ক ইণ্ডিয়া মানে হ'ল আপোনাৰ ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল। মনত ৰাখিব এষ্টাব্লিছমেণ্ট হৈছিলে 2010ত। মনত ৰাখিব। আৰু এইটো আপোনাৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত আৰু বৰ্তমানৰ আপোনাৰ CEO হ'ল নকুল চোপ্ৰা। কুৱেশ্যন নম্বৰ 77ত আছে আপোনাৰ দ্য ফাৰ্ষ্ট বাৰ কোড ছিষ্টেম ৱাজ ডেভেলপ বাই ডেছ, অৰ্থাৎ প্ৰথম বাৰ কোড ব্যৱস্থাটো কোনে বিকশিত কৰিছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব নৰ্মেন জোচেফ উডলেণ্ড। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 78ত আছে আপোনাৰ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HTTP, অৰ্থাৎ HTTPৰ ফুল ফৰ্ম কি হয় আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। মনত ৰাখিব। চ' কাইণ্ডলি আপোনালোকে বাকী যি আপোনাৰ কম্পিউটাৰ টাৰ্মিনলজি আছে সেইবোৰৰ ফুল ফৰ্ম চাই লওক। এইবোৰ খুবেই ইম্পৰ্টেণ্ট হয়, যেনে FDD মানে হ'ল আপোনাৰ ফ্লপি ডিস্ক ড্ৰাইভ, LAN মানে হ'ল আপোনাৰ লোকেল এৰিয়া নেটৱৰ্ক, RAM মানে হ'ল আপোনাৰ ৰেণ্ডম এক্সেছ মেমৰি, ROM মানে হ'ল আপোনাৰ ৰিড অনলি মেমৰি আৰু URL মানে হ'ল আপোনাৰ ইউনিফৰ্ম ৰিচোৰ্চ লোকেশ্যন। খুবেই ৰিপিটেড ফুল ফৰ্ম আছিলে, গতিকে মই ইয়াত আপোনাৰ দিছোঁ। চ' কাইণ্ডলি আপোনালোকে এইবোৰ মুখস্থ কৰি ল'ব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 79লৈ। ইয়াত সোধা হৈছে যে হুইচ ইউনিট অফ কম্পিউটাৰ ইজ কনচিডাৰ্ড এজ দ্য ব্ৰেইন অফ কম্পিউটাৰ, অৰ্থাৎ কম্পিউটাৰৰ কোনটো এককক কম্পিউটাৰৰ মগজু বুলি গণ্য কৰা হয়। গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব CPU। মনত ৰাখিব, অৰ্থাৎ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, হয় নহয়। কুৱেশ্যন নম্বৰ 80ত আছে আপোনাৰ হু ইনভেণ্টেড দ্য ৱৰ্ল্ড ৱাইড ৱেব ইন 1989, অৰ্থাৎ 1989 চনত কোনে ৱৰ্ল্ড ৱাইড ৱেব আৱিষ্কাৰ কৰিছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব টিম বাৰ্নাৰ্ছ লি। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 81ত আছে আপোনাৰ হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ, অৰ্থাৎ মডাৰ্ণ কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব এলেন টিউৰিং। মনত ৰাখিব এলেন টিউৰিং হ'ল আপোনাৰ ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 82লৈ। ইয়াত দিয়া হৈছে যে ইন হুইচ ইয়াৰ ৱাজ গুগল ইনকৰ্পৰেটেড এজ প্ৰাইভেট কোম্পানী, অৰ্থাৎ কোন চনত গুগল ব্যক্তিগত কোম্পানী হিচাপে নিগমিত হৈছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 1998। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 83ত আছে আপোনাৰ দ্য পিভট টেবল ইজ এ কম্পিউটাৰ ফিচাৰ্ছ অফ হুইচ ছফ্টৱেৰ, অৰ্থাৎ পিভট টেবল কোনটো ছফ্টৱেৰৰ
কম্পিউটাৰ বৈশিষ্ট্য হয় বুলি আমাক সুধিছে। এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব মাইক্ৰ'ছফ্ট এক্সেল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 84 আছে আপোনাৰ উইচ লেংগুৱেজ ইজ স্পকেন বাই দ্য পিপল অফ লাক্ষাদ্বীপ, অৰ্থাৎ লাক্ষাদ্বীপৰ আপোনাৰ যি জনসংখ্যা আছে তেওঁলোকে আপোনাৰ ৱাইডলি কোনটো ভাষা মানে পাতে বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব মালয়ালম, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 85 আছে আপোনাৰ উইচ ৰিলিজন হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ পিপল ইন শ্ৰীলংকা, অৰ্থাৎ শ্ৰীলংকাত কোনটো ধৰ্মৰ মানুহ আটাইতকৈ বেছি। এইটো আপোনাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' কাইণ্ডলি আপোনালোকে ষ্টাৰ মাৰ্ক বনাই ল'ব। এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব বুদ্ধিজম, মনত ৰাখিব। আৰু ইয়াৰ আপোনাৰ পাৰ্চেণ্টেজ হ'ল 70.2%। আৰু আপোনাৰ শ্ৰীলংকাত বাকী যি ৰিলিজন আছে যেনে হিন্দুইজম এইটো আপোনাৰ 12.6, ইছলাম 9.7, খ্ৰীষ্টিয়ানিটি 7.4% এণ্ড আদাৰ্ছ 0.1% এজ পাৰ 2012 চেন্সাছ। কুৱেশ্যন নম্বৰ 86 আছে আপোনাৰ দ্য মানস নেশ্যনেল পাৰ্ক ইজ ডিক্লেয়াৰ এজ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন ডেছ, অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 1989, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 87 আছে আপোনাৰ দ্য আহোম এণ্টাৰ্ড দ্য ব্ৰহ্মপুত্ৰ ভেলী ইন ডেছ, অৰ্থাৎ আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া প্ৰৱেশ কৰিছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 1228 AD, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 88 আছে আপোনাৰ দ্য ফেমাছ ললিতা কলা একাডেমী ইজ ডেভটেড টু দ্য প্ৰমোট অফ ডেছ, অৰ্থাৎ বিখ্যাত ললিতা কলা একাডেমী কিহৰ প্ৰচাৰৰ বাবে উৎসৰ্গিত। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ফাইন আৰ্টছ, অৰ্থাৎ চাৰুকলা, মনত ৰাখিব। এণ্ড কাইণ্ডলি আপোনালোকে নোটছ লিখি ল'ব যে এই আপোনাৰ ললিত কলা একাডেমী এইটো আপোনাৰ 5 আগষ্ট 1954 নিউ দিল্লীত ছেট আপ কৰা হৈছিলে। আৰু আপোনাৰ এই ললিত কলা একাডেমীক ইনগ্ৰেট কৰিছিলে তেতিয়াৰ এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া মৌলানা আব্দুল কালাম আজাদ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 89 আছে আপোনাৰ হু ইজ দ্য নিউ প্ৰেচিডেণ্ট অফ দ্য কনফেডাৰেশ্যন অফ ইণ্ডিয়া ইণ্ডাষ্ট্ৰী CII অলছ' ছাৰ্ভিং এজ দ্য চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ অফ ITC লিমিটেড, অৰ্থাৎ ITC লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় উদ্যোগ সংঘৰ নতুন সভাপতি কোন হয়। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব সঞ্জীৱ পুৰী। কাইণ্ডলি আপোনালোকে লিখি ল'ব, এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। কাইণ্ডলি আপোনালোকে নোটছ লিখি ল'ব যে CII ইষ্টাব্লিছ হৈছিলে আপোনাৰ 1895 আৰু ইয়াৰ আপোনাৰ বৰ্তমানৰ হেডকোৱাৰ্টাৰ হ'ল আপোনাৰ নিউ দিল্লীত। কুৱেশ্যন নম্বৰ 90 আছে আপোনাৰ ৱেন ৱাজ হিন্দী জাৰ্নেলিজম ডে 2024 চেলিব্ৰেটেড, অৰ্থাৎ হিন্দী সাংবাদিকতা দিৱস 2024 কেতিয়া উদযাপন কৰা হয়। কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব 30 মে', মনত ৰাখিব। কুৱেশ্যন নম্বৰ 91 আছে আপোনাৰ হু হেজ ৰিচেণ্টলি ৱন ফিমেল নৰৱে চেছ টুৰ্ণামেণ্ট 2024। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব R বৈশালী, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 92 আছে আপোনাৰ হু ৱাজ দ্য পেইণ্টাৰ অফ দ্য ফেমাছ পেইণ্টিং কল্ড ভাৰত মাতা, অৰ্থাৎ ভাৰত মাতা নামৰ বিখ্যাত ছবিখনৰ চিত্ৰকৰ কোন আছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব অৱনীন্দ্ৰ টেগৰ, মনত ৰাখিব, অথবা অৱনীন্দ্ৰ ঠাকুৰ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 93 লৈ। ইয়াত কোৱা হৈছে যে ৱেৰ ৱাজ দ্য ছেকেণ্ড এডিশ্যন অফ দ্য ইণ্ডিয়ান অষ্ট্ৰেলিয়া ইণ্ডোনেছিয়া ট্ৰাইলেটেৰেল মেৰিটাইম ছিকিউৰিটি ৱৰ্কশ্বপ কণ্ডাক্টেড। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব কোচি, ইণ্ডিয়া, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 94 আছে আপোনাৰ ফ্ৰম আছাম উইচ এনিমেটেড ডকুমেণ্টেৰী স্ক্ৰিন এট কান্স 2024 ইন অনলাইন স্ক্ৰিনিং ছেকশ্যন, অৰ্থাৎ অসমৰ কোনখন এনিমেটেড তথ্যচিত্ৰই কান্স 2024 অনলাইন প্ৰদৰ্শনী শিতানত প্ৰদৰ্শন কৰিলে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব লাচিত দ্য ৱাৰিয়ৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 95 আছে আপোনাৰ হু পেইণ্টেড দ্য মাষ্টাৰ পিচ হমছা দময়ন্তী, অৰ্থাৎ মাষ্টাৰ পিচ হমছা দময়ন্তী কোনে অংকন কৰিছিল। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ৰাজা ৰবি বৰ্মা, মনত ৰাখিব। এই কুৱেশ্যনটো আপোনাৰ বাৰে বাৰে বিভিন্ন কম্পিটিটিভ এক্সামত আহিছে। চ' কাইণ্ডলি আপোনালোকে ষ্টাৰ মাৰ্ক বনাই দিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 96 লৈ। ইয়াত কোৱা হৈছে যে হু ছাকচিডেড চাই ইং ৱেন এজ দ্য নিউ প্ৰেচিডেণ্ট অফ টাইৱান, অৰ্থাৎ চাই ইং ৱেনৰ পিছত কোনে টাইৱানৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ চম্ভালিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব লাই চিংতে, মনত ৰাখিব। এইটো আপোনাৰ ৰ হ'ব লাগিছিলে, কাইণ্ডলি আপোনালোকে কাৰেক্ট কৰি ল'ব। কুৱেশ্যন নম্বৰ 97 আছে আপোনাৰ উইচ কেনিয়ান 10,000 মিটাৰ ৰানাৰ
ওয়াজ ব্যান্ড ফর 6 ইয়ার্স ফর সাসপেক্টেড ব্লাড ডোপিং। অৰ্থাৎ কোনজন কেনিয়াৰ 10,000 মিটাৰ দৌৰবিদক তেজৰ ডপিঙৰ সন্দেহত 6 বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। এইটো আপোনাৰ ৰিচেণ্টলি এইটো হৈছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব ৰজাৰ্ছ কুইমুই। মনত ৰাখিব, কুইমুই আপোনাৰ চুইমুই কৰি দিলে হয় নহয়। কুৱেশ্যন নম্বৰ 98 আছে আপোনাৰ হু হেজ বিকেম দ্য উইনাৰ অফ মিছ পিংক নেপাল 2024 এ বিউটি পেজেণ্ট অৰ্গেনাইজ ফৰ ট্ৰান্সজেণ্ডাৰ্ছ। ট্ৰান্সজেণ্ডাৰৰ বাবে আয়োজন কৰা সৌন্দৰ্য প্ৰতিযোগিতা মিছ পিংক নেপাল 2024 বিজয়ী কোন? চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব অনমোল ৰায়। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে ফাৰ্ষ্ট মিছ ইউনিভাৰ্ছ ফ্ৰম ইণ্ডিয়া ইজ সুস্মিতা সেন এণ্ড ফাৰ্ষ্ট মিছ ৱৰ্ল্ড ফ্ৰম ইণ্ডিয়া ৱাজ ৰীতা ফাৰিয়া পৱল। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 99লৈ। ইয়াত সোধা হৈছে যে হোৱাট ইজ চাইক্ৰমিটাৰ? অৰ্থাৎ চাইক্ৰমিটাৰ কি হয়? চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব এন ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ মেজাৰিং হিউমিডিটি অফ দ্য এটমস্ফিয়াৰ। অৰ্থাৎ বায়ুমণ্ডলৰ আৰ্দ্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা এটা যন্ত্ৰ। এণ্ড কাইণ্ডলি আপোনালোক নোটছবোৰ চেক কৰিব যে ইয়াত আপোনাৰ কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰুমেণ্ট এণ্ড টাৰ্মছ অফ জিঅ'গ্ৰাফি দিয়া হৈছে। যেনে আপোনাৰ অপিচোমিটাৰ, এইটো হ'ল আপোনাৰ ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ মেজাৰিং ডিষ্টেঞ্চ অন এ মেপ। তেনেদৰে আপোনাৰ প্লেনিমিটাৰ, এইটো হ'ল আপোনাৰ ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং ইৰেগুলাৰ প্লেন এৰিয়া অন মেপছ। তেনেদৰে আপোনাৰ ক্লিনোমিটাৰ, এইটো হ'ল এন ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ ডিটাৰমাইনিং দ্য ডিফাৰেঞ্চ ইন এলিভেশ্যন বিটুইন 2 পইণ্টছ। দেন আপোনাৰ ফেটোমিটাৰ, এইটো হ'ল আপোনাৰ ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ মেজাৰিং দ্য ডেপথ অফ দ্য অচিয়ান। দেন আপোনাৰ থাৰ্মোগ্ৰাফ, এইটো হ'ল আপোনাৰ সেল্ফ ৰেকৰ্ডিং থাৰ্মোমিটাৰ, যি আপোনাৰ কি কৰে মেজাৰিং দ্য টেম্পাৰেচাৰ। এইটো আপোনাৰ ৰেকৰ্ডিং হ'ব, বনাই ল'ব। তেনেদৰে আপোনাৰ ক্ৰনোমিটাৰ, এইটো হ'ল আপোনাৰ এন একুৰেট টাইম কিপিং ইনষ্ট্ৰুমেণ্ট। মনত ৰাখিব। কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছ আছে জিঅ'গ্ৰাফিৰ, যেনে আপোনাৰ হ'ল পেডোলজি, এইটো হ'ল দ্য চায়েন্স অফ দ্য ষ্টাডি অফ চইলছ। তেনেদৰে আপোনাৰ ফাইটোজিঅ'গ্ৰাফি, দ্য ষ্টাডি অফ দ্য ডিষ্ট্ৰিবিউশ্যন অফ প্লাণ্টছ অন দ্য আৰ্থ। দেন নেক্সট হ'ল আপোনাৰ বায়'জিঅ'গ্ৰাফি, এইটো হ'ল দ্য ষ্টাডি অফ জিঅ'গ্ৰাফিকেল ডিষ্ট্ৰিবিউশ্যন অফ প্লাণ্টছ এণ্ড এনিমেলছ। তেনেদৰে আপোনাৰ হাইড্ৰলজি, দ্য ষ্টাডি অফ দ্য ৱাটাৰ কণ্টেণ্ট অন দ্য আৰ্থ। দেন নেক্সট আছে আপোনাৰ ফিন'লজি, এইটো হ'ল আপোনাৰ চায়েন্স ডিলিং উইথ দ্য ইফেক্টছ অফ ছিজনেল চেঞ্জেছ আপন এনিমেল এণ্ড প্লাণ্ট লাইফ। দেন নেক্সট আছে আপোনাৰ পেট্ৰলজি, এইটো হ'ল আপোনাৰ দ্য ষ্টাডি অফ দ্য কম্পজিশ্যন ষ্ট্ৰাকচাৰ এণ্ড হিষ্টৰী অফ ৰক্স ফৰ্মিং দ্য ক্ৰাষ্ট অফ দ্য আৰ্থ। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 100লৈ। ইয়াত দিয়া হৈছে যে দ্য পম্পাছ ইজ দ্য গ্ৰাছলেণ্ড অফ উইচ কাউণ্ট্ৰি? গতিকে এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব চাউথ আমেৰিকা। মনত ৰাখিব। তো যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইণ্ডলি আপোনালোকে বাকী নোটছবোৰ চাই লওক, যেনে ছাম অদাৰ গ্ৰাছলেণ্ড অৰ ফৰেষ্ট নেমছ। আপোনাৰ প্ৰেৰিজ আছে, এইটো হ'ল আপোনাৰ দ্য মিড লেটিটিউড গ্ৰাছলেণ্ড অফ নৰ্থ আমেৰিকা। তেনেদৰে আপোনাৰ আছে চেলভাছ, এইটো হ'ল আপোনাৰ ডেন্স ইকুৱেটৰিয়েল ফৰেষ্ট অফ দ্য এমাজন বেচিন ইন দ্য চাউথ আমেৰিকা। তেনেদৰে আপোনাৰ টাইগা হ'ল কনিফেৰাছ ফৰেষ্টলেণ্ড অফ চাইবেৰিয়া ইউৰোপ এণ্ড এছিয়া। পুষ্টাছ হ'ল আপোনাৰ হাংগেৰীৰ গ্ৰাছলেণ্ড। ভেল্ড হ'ল আপোনাৰ চাউথ আফ্ৰিকাৰ গ্ৰাছলেণ্ড। তেনেদৰে আপোনাৰ ডনছ হ'ল অষ্ট্ৰেলিয়াৰ গ্ৰাছলেণ্ড। আৰু তেনেদৰে আপোনাৰ কেণ্টাৰবুৰি মানে হ'ল আপোনাৰ নিউজিলেণ্ডৰ গ্ৰাছলেণ্ড। চাভানা হ'ল আপোনাৰ আফ্ৰিকা এণ্ড অষ্ট্ৰেলিয়াৰ গ্ৰাছলেণ্ড। আৰু তেনেদৰে আপোনাৰ ষ্টেপি হ'ল ইউৰোপ আৰু নৰ্থ এছিয়াৰ গ্ৰাছলেণ্ড। এইটো আপোনাৰ খুবেই দৰকাৰী হয়। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব অথবা স্ক্ৰীনশ্বট লৈ ল'ব। এতিয়া আমি আগবাঢ়িছোঁ আজিৰ ছেশ্যনৰ অন্তিম কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 101। ইয়াত দিয়া হৈছে যে হোৱাট ইজ দ্য কেপিটেল অফ চুডান? অৰ্থাৎ চুডানৰ ৰাজধানীৰ নাম কি হয় আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হৈ যাব খাৰ্টুম। মনত ৰাখিব, খাৰ্টুম হ'ল আপোনাৰ চুডানৰ ৰাজধানী। আৰু কাইণ্ডলি আপোনালোকে নোটছবোৰ লিখি ল'ব যে চুডানৰ আপোনাৰ কাৰেঞ্চি হ'ল চুডানিজ পাউণ্ড। এণ্ড বাকী যে আপোনাৰ মষ্ট ট্ৰেণ্ডিং যে আপোনাৰ ইম্পৰ্টেণ্ট কাউণ্ট্ৰি আছে সেই কাউণ্ট্ৰিবোৰৰ কেপিটেল ইয়াত দিয়া হৈছে। যেনে আপোনাৰ জিম্বাবে যি কাউণ্ট্ৰি আছে তাৰ আপোনাৰ কেপিটেল হ'ল হাৰাৰে। মনত ৰাখিব। আৰু এই কাউণ্ট্ৰিৰ আপোনাৰ কাৰেঞ্চি হ'ল ইণ্ডিয়ান ৰুপি, US ডলাৰ, ইউৰো আৰু ৰেণ্ড। চাৰিটা কাউণ্ট্ৰিৰ যি আপোনাৰ কাৰেঞ্চি আছে সেইটো সকলো জিম্বাবেত আপোনাৰ চলে, হয় নহয়? তেনেদৰে আপোনাৰ উগাণ্ডাৰ কেপিটেল হ'ল কাম্পালা আৰু ইয়াৰ আপোনাৰ কাৰেঞ্চি হ'ল চিলিং। তেনেদৰে আপোনাৰ কাটাৰ দোহা, ইয়াৰ আপোনাৰ কাৰেঞ্চি হ'ল কাটাৰী ৰিয়েল। তেনেদৰে আপোনাৰ ম্যানমাৰ আপোনাৰ কেপিটেল হ'ল নেপিডাও আৰু কাৰেঞ্চি হ'ল আপোনাৰ বাৰ্মিজ কিয়াত। তেনেদৰে আপোনাৰ ফিলিপাইনছৰ আপোনাৰ কেপিটেল হ'ল মানিলা আৰু ইয়াৰ আপোনাৰ কাৰেঞ্চি হ'ল ফিলিপাইন পেছো। চ' আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। গতিকে এয়া আছিল আজিৰ ইম্পৰ্টেণ্ট ওৱান লাইনাৰ GK কুৱেশ্যনছ। চ' লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে পঢ়ি থাকক, শিকি থাকক।
And once again, thank you so much and all the best for your upcoming exams.